হেল্ল' গুড মৰ্ণিং সকলোকে মোৰ আজি এই ভিডিঅ'টোলৈ স্বাগত জনাইছোঁ। মই বিশেষ আজি এই ভিডিঅ'টোত আহিছোঁ যিহেতু তোমালোকক অকণমান আগন্তুক HSLC পৰীক্ষাত কি ধৰণৰ পেপাৰ অহাৰ সম্ভাৱনা থাকে বা কি ধৰণৰ কুৱেশ্যনে বেছি প্ৰিফাৰেঞ্চ পোৱাৰ চান্সেছ থাকে তাৰ বিষয়ে অকণমান তোমালোকৰ মাজত ক'বৰ কাৰণে ওলাইছোঁ। যদি ভিডিঅ'টো ভাল পোৱা অন্ততঃ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা, আৰু যদি ভিডিঅ'টো ভাল নোপোৱা তেতিয়াহ'লে স্কিপ কৰি দিবা, আৰু যদি সম্পূৰ্ণকৈ বুজি পাবৰ কাৰণে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে অন্ততঃ এবাৰ সময় মনোযোগেৰে শুনিবা আৰু বুজিবলৈ যত্ন কৰিবা বুলি মই আশা ৰাখিছোঁ। এই ভিডিঅ'টোৱে যদিও 100 জনে চাই আৰু তাৰ মাজতে যদি 10 জনো উপকৃত হয়, মই ভাবোঁ ভিডিঅ'টো হয়তো কাৰোবাৰ কাৰণে সহায়ক হৈছে বুলি ভাবিম। গতিকে যিসকলে উপকৃত হৈছোঁ বুলি ভাবে অন্ততঃ জাষ্ট এটা লাইক দি কিনে মোকো মটিভেট কৰিবৰ কাৰণে সহায় কৰিবা। সকলোকে ৱেলকাম জনাইছোঁ 2026 HSLC 2026 আমাৰ জেনেৰেল মেথমেটিক্স কুৱেশ্যন পেপাৰটো কি বিষয়বস্তুৰ ওপৰত বা কি ধৰণৰ পেপাৰ হ'ব পাৰে। হয়তো টাফ ইজি চবৰে একোটা কিউৰিচিটিত সকলো ৰখি আছে যে এই বছৰ 2026টোত কুৱেশ্যন পেপাৰ কি ধৰণৰ হ'ব পাৰে। চ' সেই বিষয়টো ভিতৰলৈকে যোৱাৰ আগত প্ৰথমতে আমি কুৱেশ্যনবোৰৰ বিষয়বস্তুটো জানিব লাগিব। চ' মূল বিষয়বস্তু যিহেতু 2023ৰ পৰা আমাৰ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক সেকেন্ডাৰী এডুকেশ্যন এই NCF-SC 2023 NCF-SC 2023 according to এই NCF-SC 2023 অৰ্থাৎ সেকেন্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত তাত ধ্যান দিয়া হৈছে। যে মূল বিষয়বস্তুটো হ'ল কি, যে ল'ৰা ছোৱালীয়ে যেহেতু মুখস্থ বিদ্যা, সেই মুখস্থ বিদ্যাৰ ওপৰত খুব গুৰুত্ব দিয়া দেখা যায়। গতিকে এই NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক সেকেন্ডাৰী এডুকেশ্যন 2023 ইয়াৰ মতে কি হয়, কম্পিটেন্সি বেছ, অৰ্থাৎ অকল মুখস্থ বিদ্যাই কাম নিদিব। চ' সেই মুখস্থ বিদ্যাই যদি কাম নিদিয়ে তেতিয়াহ'লে আমি কেনেকৈ বস্তুটো গম পাম বা উত্তৰটো কেনেকৈ জানো, তাৰ জানিবৰ কাৰণে আমাৰ বেছিক কিছুমান নলেজ যিহেতু দৰকাৰ হ'বই। গতিকে নলেজৰ লগতে যিবোৰ চিষ্টেম আছে কুৱেশ্যন পেপাৰ বনোৱাৰ, সেইবোৰ চিষ্টেমলৈকে মই ভিতৰলৈকে নাযাওঁ, যদিও কম্পিটেন্সি বেছ, আৰু কম্পিটেন্সি বেছ বুলি কোৱাৰ লগে লগে এইটো নহয় যে এই কুৱেশ্যনটো যে কোনোবা এটা বেলেগ এক্সামৰ হিচাপে আহিব, সেয়া নহয়। জাষ্ট যিটো জেনেৰেল মেথছ আছে, এই জেনেৰেল মেথছৰ বিষয়বস্তুৰ ওপৰত বা জেনেৰেল মেথছৰ যিবোৰ চেপ্টাৰ আছে, সেই চেপ্টাৰৰ ৰিলেটেড কুৱেশ্যনবোৰহে আহিব। কিন্তু একে ধৰণেৰে যি ধৰণেৰে কিতাপত দিয়া আছে বা কিতাপৰ লগত যেনেকৈ আছে সেই ধৰণে নহ'ব পাৰে। যেনে মই কেইটামান এক্সাম্পলটো দেখাবলৈ গৈ আছো, যে কম্পিটেন্সি বেছ বুলি কোৱাৰ লগে লগে আমি যদি পলিনমিয়েলটো যদি চাওঁ,
পলিনমিয়ালটো তোমালোকে নিশ্চয় পাইছা 2.1 এই 2.1 এক্সারসাইজ মতে আমার কি আছে তাত মাত্র শূন্য ওলোৱা যদি এডাল ই যদি এনেকুৱাকে থাকে তেতিয়াহলে এই গ্রাফডাল হল কোয়াড্রেটিক ইকুয়েশন অর্থাৎ দ্বিঘাত বহুপদ কোয়াড্রেটিক পলিনমিয়াল দ্বিঘাত বহুপদৰ এই কার্ভটোৱে যেটো দুটা বিন্দু যদি x অক্ষৰ দুটা বিন্দু যদি সেট কৰে তেতিয়াহলে তাৰ এই পলিনমিয়াল অর্থাৎ এই বহুপদটো শূন্যৰ সংখ্যা হল 2 যদি ই মাত্ৰ এটা জায়গাত এনেকৈ মাত্ৰ যদি এটা জায়গাত স্পৰ্শ কৰে তেতিয়াহলে এনে ধৰণৰ বহুপদটো বা পলিনমিয়ালছৰ 0 বা শূন্যৰ সংখ্যাটো এটা বুলি আমি লিখিছো বা ঠিক একে ধৰণে যদি আমি এনেকৈ যদি চাও এই বহুপদটোৰ শূন্যৰ সংখ্যা 3টা কিন্তু ইয়াত কি ঘটিব পাৰে যে এই ধৰণেৰে নকৈ অকমান ইয়াৰ ৰিলেটেড কিন্তু এই যেটো প্ৰশ্ন সোধা হৈছিল যে এই বহুপদটো বা পলিনমিয়ালছৰ শূন্যৰ সংখ্যা কেইটা সেই প্ৰশ্ন নুসুধি তাৰ বিপৰীতে বা তাৰ ঠাইত অন্য ধৰণেৰে সোধা সম্ভাৱনাটো থাকে যাতে নেকি ল'ৰা ছোৱালী সেই বিষয়বস্তুটো ইয়াৰ বিষয়বস্তুটোৰ ওপৰত গম পাইছে নাই যেনে যদি একেটা বস্তুকে যদি দুটা বেলেগ ধৰণেৰে যদি সোধা হয় বা ধৰা হয় ধৰি লোৱা হল একেটা বস্তুটো আমি যদি ইয়াত কওঁ যে 1 2 3 এনেকাকে 1 2 3 -1 1 -1 তল এটা গ্রাফটোত সেই গ্রাফটোত যদি আমি যদি এনেকাকে লিখি দিও যে এই ধৰণেৰে যদি বনাই দিও ইয়াত শূন্যৰ সংখ্যা কেইটা বুলি নুসুধি যদি সুধি দিব পাৰে যে দুটা শূন্যবোৰ হল কোন কোন দুটা শূন্য আছে যেটো ইয়াত এইটো এটা আৰু এইটো এটা ইয়াত দুটা শূন্য আছে এটা হল -1 আৰু 2 বস্তুটো একেটা ধৰণৰ হয় কিন্তু তাত শূন্যৰ সংখ্যা দুটা শূন্যৰ সংখ্যা এটা শূন্যৰ সংখ্যা তিনিটা শূন্যৰ সংখ্যা চাৰিটা সেই ধৰণৰ যেটো ৰিলেটেড আছে তাত কিন্তু সেইটো নকৰি শূন্যবোৰ কি কি বা শূন্য দুটা -1 2 2 2 1 3 কিবা ধৰণেৰে তেনেকাকে অপচনবোৰ বেলেগকে দিব পাৰে বা এই ধৰণৰ প্ৰশ্নটো সোধাৰ সম্ভাৱনাটো একোটা থাকে ইয়াৰ লগতে যদি আমি বেলেগকে যদি চাও সেই একেটা বস্তুটোকে অন্য হাতে যদি চাও ইয়াত আমি ধৰি ললো মই সৰুকে কেটামান গ্ৰাফ বনালো এইটো এটা হল ঠিক একে ধৰণেৰে বেলেগ এটা গ্ৰাফ বনালো এনেকুৱাকে এই ধৰণেৰে যদি এটা বনাই লওঁ আৰু এটা যদি মই বেলেগ এটা দেখাইছো এইটো এটা তিনিটা গ্ৰাফ মই অঙ্কন কৰিবলৈ চেষ্টা কৰিছো যে এইটো এটা হল আনটো এটা হল এইটো নেক্সটটো এইটো আৰু এইটো ইয়াত আমাৰ সেই কিতাপত ধৰণত যদি চাও ই কোনো এটা বিন্দুত স্পৰ্শ কৰা নাই x অক্ষ কোনো এটা বিন্দুত স্পৰ্শ কৰা নাই তাৰ মানে ইয়াৰ শূন্যৰ সংখ্যা শূন্যটা এইটো হল এটো স্পৰ্শ নাই কৰা শূন্যৰ সংখ্যাটো শূন্যটা আৰু এইটো হল শূন্যৰ সংখ্যা দুটা ইয়াত শূন্যৰ সংখ্যা কেইটা আছে তিনিটা আছে এতিয়া মোৰ প্ৰশ্নটো বেলেগ ধৰণৰ বা প্ৰশ্নটো ইয়াত হ'ব বেলেগ ধৰণৰ এইটো এটা হল প্যাৰাবোলা অধিবৃত্ত আকৃতি এই প্যাৰাবোলা আকৃতি যদি সেটটো থাকে তেতিয়াহলে প্ৰত্যেকটো হল কি একোটা দ্বিঘাত বহুপদ বা কোয়াড্ৰেটিক পলিনমিয়াল তেতিয়াহলে কোয়াড্ৰেটিক পলিনমিয়ালত কেইটা থাকে শূন্যৰ সংখ্যা সদায় কি হ'ব দুটা হ'ব তেতিয়াহলে ইয়াত কেনেকৈ শূন্যৰ সংখ্যাটো শূন্যটা হল যেহেতু এই যদি আমি y = px বুলি কোৱাৰ লগে লগে এইটো হ'ব ax² + bx + c এই ধৰণৰ এটা জেনাৰেল ফৰ্ম অফ পলিনমিয়াল এই জেনাৰেল ফৰ্ম অফ পলিনমিয়ালৰ ইয়াত শূন্যৰ সংখ্যা অৰ্থাৎ ৰিয়েল
জিৰ'ছ, ৰিয়েল জিৰ'ছবোৰ নাথাকিব, অৰ্থাৎ বাস্তৱ মূল বা বাস্তৱ শূন্যবোৰ নাথাকিব, কিন্তু অবাস্তৱ বা কাল্পনিক শূন্যবোৰ নিশ্চয় ইহঁতৰ তাত থাকিবগে, কাল্পনিক শূন্যবোৰ দুটা কাল্পনিক শূন্যবোৰ থাকিবগে। আমাক উল্লেখ কৰা মতে শূন্যৰ সংখ্যা শূন্যটা, তাৰমানে বাস্তৱ শূন্যৰ সংখ্যাটোহে শূন্যটা, কিন্তু কাল্পনিকৰ কথা ইয়াত উল্লেখ কৰা নাই, গতিকে কাল্পনিক শূন্য ইয়াত থাকিবগে। অৰ্থাৎ ইয়াত যদি প্ৰশ্নটো সেইটো ধৰণেৰে যদি নুসুধে, ইয়াত ক'ব পাৰে যে এই তিনিটা বা চাৰিটা এ বি চি আৰু ডি, এই চাৰিটাত কোনটো দ্বিঘাত বহুপদৰ লেখ নহয়। Which one of the following is not a graph of quadratic polynomial? অৰ্থাৎ দ্বিঘাত বহুপদৰ কাৰণে কোনটো নহয়। এতিয়া যদি আমি ল'ৰা ছোৱালী ভুল কৰাৰ সম্ভাৱনাটো বহুত থাকেগে, কাৰণ কোনটো নহয় বুলি কোৱাৰ লগে লগে কি আছে, এইটো শূন্যৰ সংখ্যাটো শূন্যটা, অৰ্থাৎ দ্বিঘাত বহুপদ নহব। এইটো শূন্যৰ সংখ্যা শূন্যটা, দ্বিঘাত বহুপদ নহব। এইটো শূন্যৰ সংখ্যা তিনিটা, গতিকে এইটো দ্বিঘাত বহুপদ নহব, অৰ্থাৎ দ্বিঘাত বহুপদটো কোনটো হব, এইটো হব। এই তিনিটাই নহব, কিন্তু প্ৰশ্নটো আছে ইয়াত উল্লেখিত কোনটো দ্বিঘাত বহুপদৰ লেখ নহয়। এতিয়া তিনিটা উত্তৰটো শুদ্ধ পাম আমি যদি সেই ধৰণেৰে যদি চাওঁ, কিন্তু ইয়াৰ উত্তৰটো কি হব, শুদ্ধ উত্তৰটো হল কি, ইও এটা বহুপদ হয়, দ্বিঘাত বহুপদ, ইও দ্বিঘাত বহুপদ, ইও দ্বিঘাত বহুপদ। কাৰণ প্ৰথমটো হল কি, মাত্ৰ শূন্যৰ সংখ্যা, বাস্তৱ শূন্যৰ সংখ্যা নাচাই আমি অবাস্তৱলৈকে যদি চাওঁ, আৰু সেইটো যদি নকৈ, যিহেতু তাত উল্লেখ কৰা আছে কিতাপটোত যে এইটো আৰু এইটো শেষটো অধিবৃত্ত বা পেৰাবল আছে, যিকোনো দ্বিঘাত বহুপদ বা কোৱাড্ৰেটিক পলিনমিয়েলৰ বহুপদ গ্ৰাফটো কি হব, সদায় কাৰ্ভ টাইপত হব। গতিকে কাৰ্ভত যদি চাওঁ আমি, এই তিনিটা এটা অধিবৃত্ত আকৃতিত আছে, ইয়াত আৰু ইয়াত দুইটাত কি হব, ইহঁতৰ মূল দুটা অবাস্তৱ হব, কাল্পনিক হব। ইয়াত কিন্তু দুটা বাস্তৱ শূন্য দুটা থাকিবগে, আৰু ইয়াত কি আছে, তিনিটা আছে, গতিকে এইটো হব ত্ৰিঘাত, দ্বিঘাত নহয়। গতিকে শুদ্ধ উত্তৰটো মাত্ৰ ডিটো হব ইয়াত, এই ক্ষেত্ৰত। ইয়াত চোৱা, এইটো বুজি পাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব, যে গোটেই সেই সৰু সৰু পইণ্টটো ধুনীয়াকে বুজাৰ দৰকাৰ হ'ব। গতিকে কিতাপৰ সৈতে সংলগ্ন আছে, কিন্তু অকমান বেলেগ ধৰণেৰে সোধাৰ সম্ভাৱনাটো নথকা নহয়। ঠিক তেনেধৰণেৰে এই বছৰৰ যিখিনি কম্পিটেন্সি বেছ কুৱেশ্যনবোৰ বেছিকে প্ৰিফাৰ কৰা হৈছে, যাতে নেকি ল'ৰা ছোৱালীয়ে মুখস্থ বিদ্যাৰে, অকল মুখস্থ বিদ্যাৰে আণ্ডাৰষ্টেণ্ডিং যদি নাথাকে, বস্তুটো ডিপলি অৰ্থাৎ ভিতৰলৈকে পঢ়ি যদি নোযোৱা, তেতিয়াহ'লে হয়তো কিছুমান কুৱেশ্যনৰ উত্তৰটো যদিও একেবাৰে সহজ বা চুটি সৰু, তথাপি উত্তৰ পোৱাটো অকমান টান হ'ব পাৰে। ইয়াৰ লগতে মই বেলেগ এটা প্ৰশ্ন, এইটো মই নিজস্ব প্ৰশ্ন মই নিজে বনাইছো। ধৰি লোৱা ইয়াত যদি আমি চাওঁ বেলেগ এটা ধৰণেৰে, যে এটা বৃত্ত এটাত যদি বৃত্তলৈকে যদি চাওঁ, বৃত্ত এটাৰ দুটা বিন্দু ইয়াত এ আৰু এইটো যদি বি বুলি ধৰো, এই এৰ পৰা এনেকৈ এডাল স্পৰ্শক আৰু বিৰ পৰা এনে এডাল স্পৰ্শক, এইটো হল পি, পি এ আৰু পি বি দুডাল স্পৰ্শক, ইয়াত ও এটা কেন্দ্ৰবিন্দু। এতিয়া যিহেতু আমি জানো যে স্পৰ্শক আৰু স্পৰ্শ বিন্দুলৈ টনা ব্যাসাৰ্ধডাল, the tangent and the radius at the point of contact, they are perpendicular each other. তেতিয়াহ'লে এই এংগলটো যদি মানটো দিয়া থাকে, এই কোণৰ মানটো যদি দিয়া থাকে, তেতিয়াহ'লে এইটো কোণৰ মানটো আমি পাই যামগে। কিন্তু প্ৰশ্নটো মোৰ প্ৰশ্নটো বেলেগ ধৰণৰ, যে ইয়াৰ কোণটোৰ মান যদি x বুলি ধৰি দিওঁ, এই কোণৰ মানটো বুলি
x বুলি ধৰি দিওঁ আৰু এই কোণটো যদি নিদি যদি আমাক এনেকুৱাকে দিয়ে তেতিয়াহ'লে এই কোণ যদি 60 ডিগ্ৰী হয় তেন্তে x ৰ মানটো কি হ'ব সেইটো কোৱাৰ লগে লগে কি হ'ব পাৰে ইয়াত এটা তোমালোকে ভাবিবলৈ বাধ্য হবা যে এই কোণটোত যেহেতু দিয়া নাই এইটো এটা চতুৰ্ভুজ আৰু যদি চতুৰ্ভুজ এনেকাকেও যদি যোৱা এই গোটেই মানটো ইয়াত হোৱাগে নাই দিয়া হোৱা নাই তেনে স্থলত এংগলটো পাবৰ কাৰণে অকমান অসুবিধা এটা দেখা দিয়ে যদিও পায় কিন্তু অকমান অসুবিধা তাৰ বিপৰীতে যদি তোমালোকে সিম্পল যদি চোৱা যে একেটা বৃত্ত চাপৰ পৰা কেন্দ্ৰত উৎপন্ন হোৱা কোণটো আৰু একে বৃত্ত চাপৰ পৰা বৃত্তটোৰ যিকোনো অংশত উৎপন্ন হোৱা কোণটো এই কোণটো ইয়াৰ কি হ'ব আধা হ'ব বা এই কোণটো হল ইয়াৰ দুগুণ যদি এই কোণটো বা এই কোণটো ইয়াৰ দুগুণ অৰ্থাৎ এই কোণৰ ভ্যালুটো হ'ব কিমান 120 ডিগ্ৰী এতিয়া এইটো 90 এইটো 90 হৈ গ'ল ও এ ও বি আৰু পি এটা চতুৰ্ভুজৰ পৰা এইটো 90 90 180 গুচি গ'লগে থাকিলে আৰু 180 ডিগ্ৰী যদি এইটো 120 হৈ যায় তেতিয়ালে ইয়াৰ x ৰ মানটো কিমান হ'ব 60 ডিগ্ৰী হৈ যাবগে সো ইয়াত ডাইৰেক্টলি যদি তোমালোকৰ এইটো নুদি অকমান বেলেগকে এই ধৰণৰ প্ৰশ্ন এটা ওলোৱাৰ সম্ভাৱনাটো নথকা এইটোৱে কোৱেশ্চন আহিব বুলি ক'বলৈ যোৱা নাই মই যে এনে ধৰণৰ অকমান চেঞ্জেছ আহিব কোৱেশ্চনত অকমান তোমালোকে চেঞ্জেছ কোৱেশ্চন পাবাগে এইটো হল একো ধৰণৰ নিজস্ব টাইপ অফ প্ৰশ্ন আৰু ইয়াতে প্ৰশ্নবোৰ স্টেটমেন্ট বেস কোৱেশ্চনছ আহিবগে স্টেটমেন্ট আহিব তাৰপিছত অপচনছবোৰ দিবগে ঠিক একে ধৰণে তোমালোকৰ এছাৰশন আৰু ৰিজন উক্তি আৰু কাৰণ এছাৰশন আৰু ৰিজনটো দিব টাইপ অফ কোৱেশ্চন অহাৰ চান্সেছ থাকে ম্যাচিং কোৱেশ্চন কেটামান আহিব অহাৰ চান্সেছ থাকে ম্যাচিং কোৱেশ্চন কেটামান আহিব কলম ক খণ্ড আৰু খ খণ্ড কলম এ এণ্ড কলম বি ম্যাচিং এ বি সি ডি ধৰি লোৱা তোমালোকক এনেকৈ অপচন এ অপচন 1 ৰ হৈতে এ 2 ৰ হৈতে বি 3 হৈতে সি বা 4 ৰ হৈতে 4 ৰ লগত ডি অপচন বি ঠিক তেনেকাকে ইয়াত বনাব পাৰে এতিয়া এইবোৰ হল ম্যাচিং টাইপ গতিকে এনেকুৱা কোৱেশ্চনবোৰ আহিব তোমালোকৰ কেটামান কোৱেশ্চন তোমালোকৰ ম্যাচিং কোৱেশ্চনটো অহা চান্সেছ আছে ইয়াত কি আছে sin 30 cos 30 sin 60 cot 30 এইবোৰৰ যদি ভ্যালুটো ইয়াত জানা ধুনিয়াকে ম্যাচ কৰি ল'ব পাৰা গতিকে এইবোৰৰ হল ম্যাচিং টাইপ অফ কোৱেশ্চন ইয়াত অপচনবোৰ এই ধৰণৰ দিব পাৰে কোৱেশ্চনবোৰ অকমান দীঘলীয়া ধৰণৰ হ'ব এইখিনি তাৰপিছত লগতে সিকোয়েন্স টাইপ দিব পাৰে সিকোয়েন্সটো স্টেপ অফ সলভিং সিকোয়েন্স বুলি কোৱাৰ লগে লগে যিকোনো সলভ কৰাৰ ধাপ বা পৰ্যায়বোৰ সলভ যিকোনো এটা সমাধান কৰাৰ ধাপবোৰ কোনটো ধাপ প্ৰথমতে আহিব কোনটো দ্বিতীয়ত আহিব কোনটো তৃতীয়ত আহিব হেবোৰ সিকোয়েন্স মিলোৱা কোৱেশ্চনবোৰ তোমালোকৰ আহিবগে আৰু ঠিক একে ধৰণেৰে মাল্টিপল সিলেকশন কেইবাটাও শুদ্ধ থাকিব পাৰে একেটা এটুত 4টা মান অপচন দি তাতে 2-3টা মান শুদ্ধ থাকিব পাৰে গতিকে অপচন এ 1 3 2 অপচন বি 2 3 4 অপচন সি এনেকুৱাকে মাল্টিপল টাইপ অফ কোৱেশ্চন শুদ্ধ কোৱেশ্চন হ'ব পাৰে কিন্তু অপচনবোৰ অৱশেষত তলত বেলেগকে দিব পাৰে গতিকে এই মাল্টিপল সিলেকশন টাইপ অফ কোৱেশ্চন তোমালোকৰ এই ধৰণটো থাকি যাব পাৰে আৰু সিম্পল টাইপ অফ কোৱেশ্চন যেটো আমাক কেদিনমান আগত দেখুৱা হৈছিলে যে কিছুমান সিম্পল কোৱেশ্চন যদিও এইটো এটা কিন্তু অকমান টাফ কোৱেশ্চন
সেই টাফ কোৱেশ্চন যদিও টাফ কোৱেশ্চন মই জাষ্ট তোমালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিছো A B C এইটো হ'ল P Q R যদি AP is equal to BP হয় তেন্তে তলৰ কোনবোৰ শুদ্ধ হ'ব অপচন A AB equal AC option B AB equal BC option C BC equal AC option D AC equal twice AB equal AC এই ধৰণৰ কিবা এটা অপচন হৈ যাব পাৰে এতিয়া এইবোৰ অপচনবোৰ আমি যদি সিলেক্ট কৰিবলৈ যাওঁ ইয়াত উল্লেখ কৰি দিয়া আছে যে AP equal to BP অৰ্থাৎ এই মানটো ইয়াৰ সমান হৈ গ'ল এতিয়া ইয়াত কোনটো শুদ্ধ হ'ব পাৰে কোনোবা ক'ব পাৰিব এই অপচনটোত তোমালোকৰ কাৰণে এই ভিডিঅ'টো এৰি দিলো যিসকলে জানা সলভ কৰি কিনে অন্ততঃ ইয়াৰ আনসাৰটো দেখাবৰ কাৰণে যত্ন কৰিবা বা আনসাৰটো ABCD বুলি উল্লেখ কৰি দিবাচোন কমেন্টত থ্যাংক ইউ